মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ ক্লাছ 6ৰ যিটো অসমীয়াৰ পাঠ 8 আছে বিৰুবালা ৰাভা, এই চেপ্টাৰটোৰ যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে, যিমানখিনি অনুশীলনীৰ প্ৰশ্ন আছে, মই গোটেইখিনি আলোচনা কৰিম। গতিকে তোমালোকে আমাৰ ভিডিঅ'টোত লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া পাঠভিত্তিকৰ যিখিনি প্ৰশ্ন উত্তৰ আছে আমি সেইখিনি তুমি ধুনীয়াকৈ মই কৈ যাম আৰু তোমালোকে লিখি যাবা দেই বহীত। চোৱা, প্ৰথমে কৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰিব দিছে। কৈছে প্ৰশ্ন যে কাৰ গাত পৰিয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল? ক দিছে ধৰ্মেশ্বৰ ৰাভাৰ গাত, খ দিছে কুমলী ৰাভাৰ গাত, গ দিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত, ঘ দিছে দয়ালু ৰাভাৰ গাত। কোনটো শুদ্ধ? যে ধৰ্মেশ্বৰ ৰাভাৰ গাত কি কৰিছিল? পৰিয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল। ইয়াৰ পিছত চোৱা যে অসম ডাইনী অপৰাধ বা প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ক দিছে 2011 চনত, খ দিছে 2017 খ্ৰীষ্টাব্দত, গ দিছে 2015 খ্ৰীষ্টাব্দত, ঘ দিছে 2021 খ্ৰীষ্টাব্দত। কোনটো শুদ্ধ? যে গ শুদ্ধ, অৰ্থাৎ 2015 খ্ৰীষ্টাব্দত হ'ল। এতিয়া চোৱা ষ্টুডেণ্ট, নেক্সট আমাক কি কৈছে যে 2 তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক দিছে যে বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল? উত্তৰ চোৱা যে বিৰুবালা ৰাভাৰ অমায়িক আৰু সাহসী স্বভাৱে সকলোকে কি কৰিছিল? আকৰ্ষিত কৰিছিল। এতিয়া চোৱা খ যে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল? উত্তৰ বিৰুবালা ৰাভাৰ নেতৃত্বসুলভ গুণ আৰু বিদ্যালয়ৰ কামত আগৰণুৱা হিচাপে থকা বাবে তেওঁ শিক্ষকৰ কি হৈছিল? প্ৰিয় পাত্ৰ আছিল। নেক্সট চোৱা গ যে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল? উত্তৰ বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল? মিছন বিৰুবালা আছিল। এতিয়া চোৱা ঘ যে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি স্বীকৃতি দিছিল? উত্তৰ বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল। নেক্সট চোৱা উঙ যে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল? উত্তৰ ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ সতী সাধনী বঁটা আগবঢ়াইছিল। প্ৰথম চোৱা যে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল? উত্তৰ ভাৰত চৰকাৰে বিৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান যাচিছিল। এতিয়া চোৱা 3 যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক চোৱা যে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখনক কিয় মুক্ত কৰাৰ পণ লৈছিল? উত্তৰ ডাইনী সন্দেহত বহু নিৰীহ নাৰীক হেংস্তা আৰু হত্যা কৰা হৈছিল। ক চোৱা যে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখনক কিয় মুক্ত কৰাৰ পণ লৈছিল? উত্তৰ ডাইনী সন্দেহত বহু নিৰীহ নাৰীক হেংস্তা আৰু হত্যা কৰা হৈছিল। এই অন্যায় বন্ধ কৰি সমাজক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰাৰ বাবে বিৰুবালা ৰাভাই কি কৰিছিল? পণ লৈছিল। খ চোৱা যে মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? উত্তৰ এই অভিযান গাঁও চহৰত সভা আলোচনা আৰু নাটক যোগে মানুহক সচেতন কৰি তুলিলে আৰু ডাইনী বিশ্বাসৰ অপকাৰিতা বুজাই তুলিলে। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন কি দিছে যে বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা বুলি আমাক কৈছে। 10টা বাক্য লিখিব কৈছে। চোৱা উত্তৰ যে বিৰুবালা ৰাভাৰ জন্ম অসমৰ গাঁৱত হৈছিল। 2 লিখিবা যে শৈশৱতেই সামাজিক অবিচাৰৰ সৈতে পৰিচিত হৈছিল। 3 লিখিবা যে শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী আছিল। 4 লিখিবা যে ডাইনী সন্দেহত নাৰীৰ ওপৰত অত্যাচাৰে তেওঁক আন্দোলনত অনুপ্ৰাণিত কৰিছিল। 5 যে তেওঁ মিছন বিৰুবালা সংগঠন গঠন কৰে। 6 সংগঠনটোৱে ডাইনী বিশ্বাস বিৰোধী সচেতনতা বিস্তাৰ কৰিছিল। 7 যে বহু ঠাইত আলোচনা আৰু নাট প্ৰদৰ্শন কৰিছিল। 4 যে ৰাজ্য চৰকাৰে তেওঁক নাৰী শক্তি বঁটা দিয়ে। তাৰপিছত 9 যে কেন্দ্ৰই বিৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। আৰু 10 যে বিৰুবালা ৰাভা অন্ধবিশ্বাসৰ বিৰুদ্ধে সাহসিকতাৰ প্ৰতীক। এতিয়া চোৱা ষ্টুডেণ্ট 5 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়? উত্তৰ চোৱা যে অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিৰ পৰা আঁতৰাই লৈ যায়। ফলত বহু নিৰীহ লোকক ডাইনী বুলি হেংস্তা, প্ৰহাৰ আৰু হত্যাৰ সন্মুখীন হ'বলগীয়া হয়। ই সমাজত ভয় আৰু অশান্তি সৃষ্টি কৰে। এতিয়া চোৱা বাকী যে ভাষা অধ্যয়নৰ
জানো আহা যে তলত দিয়া শব্দকেইটাৰ গঠন প্ৰণালীলৈ লক্ষ্য কৰা কেনেকৈ আছে ধৰ্মেশ্বৰ মানে কি ধৰ্ম যোগ ঈশ্বৰ গতিকে আমি বাকীখিনি যিমানখিনি তোমাক দিয়া আছে সেইখিনি কৰিম যিখিনি কৰিব দিছে ছয় চোৱা যে তলত দিয়া সন্ধিবোৰ ভাঙি দেখুওৱা খ্ৰীষ্টাব্দ কি হ'ব খ্ৰীষ্ট এইফালে হ'ব খ্ৰীষ্ট যোগ আব্দ হ'ল তাৰপিছত হিমালয় হিম যোগ আলয় ইয়াতে হিম লিখিবা ইয়াতে আলয় লিখিবা অতীত অতি যোগ ইত স্বেচ্ছা স্ব যোগ ইচ্ছা নবোদয় নৱ যোগ উদয় এইখিনি ধুনীয়াকৈ মুখস্থ কৰিবা ইয়াৰ পিছত 7 নম্বৰ চোৱা 7 আমাক কি দিছে 7 দিছে যে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা কি কৈছে তদুপৰি কি লিখিবা ত বেজন্তৰ তত যোগ উপৰি কি হ'ব তদুপৰি সম্পূৰ্ণ কি হ'ব সম যোগ পূৰ্ণ সমৰ তলত এনেকৈ দিবা উদ্ধাৰ উৎ যোগ ধাৰ তাৰপিছত সংহতি সম যোগ হতি চলচ্চিত্ৰ কি হ'ব চলত যোগ চিত্ৰ বুজি পাইছা এতিয়া চোৱা নেক্সট 8 নম্বৰ তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা তালিকাভুক্ত কৰিব দিছে আমাক সন্ধি হিচাপে কি আছে সচ্চৰিত্ৰ সংহাৰ মহাশয় প্ৰতীক্ষা দেৱালয় নীলোৎপল সজ্জন সংহতি চন্দ্ৰোদয় সমিতি আৰু সদ্ভাৱ স্বৰ সন্ধি কেইটা হ'ব দেৱালয় নীলোৎপল চন্দ্ৰোদয় আৰু প্ৰতীক্ষা চোৱা মই আকৌ দেখুৱাই দিছোঁ দেৱালয় নীলোৎপল চন্দ্ৰোদয় প্ৰতীক্ষা এইকেইটা হ'ব কি স্বৰ সন্ধি ইয়াৰ পিছত ব্যঞ্জন সন্ধিবিলাক হ'ব সৎচৰিত্ৰ সমিতি সংহাৰ মহাশয় সম্ভাৱ সজ্জন সংহতি হ'ল এতিয়া চোৱা 9 নম্বৰ আমাক কি দিছে ধুনীয়াকৈ চোৱা 9 নম্বৰ আমাক দিছে যে গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা আমাক দিছে ক হ'ব কি কাৰণ কিছু কুটুম ইয়াৰ পিছত কি হ'ব কৃষি তাৰপিছত চোৱা দ কি হ'ব দুখ দেওধনী দূৰ আৰু দেউতা ব লিখিবা ফাৰ্ষ্টত লিখিবা বিশ্ব বন্তি বাট বটা ইয়াৰ পিছত চোৱা দন্তীয়া খ সমাজ শাসক সিঁচৰিত আৰু সুলভ এতিয়া চোৱা দ আমাক কি দিছে তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা হতাশ চোৱা হতাশ লিখিবা ৰমেনে অংক পৰীক্ষা দি হতাশ হৈ পৰিছিল একেবাৰে সহজকৈ তোমালোকৰ কাৰণে লিখি আনিছোঁ দেই গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আমাৰ ইয়াৰ পিছত চোৱা পাৰ্গত তেওঁ বাঁহ বেতৰ কামৰ বাবে বৰ পাৰ্গত বা তেওঁ বাঁহ বেতৰ কামত বৰ পাৰ্গত ইয়াৰ পিছত দিছে অশিক্ষিত লিখিবা অশিক্ষিত হ'লেও তেওঁ নম্ৰ ইয়াৰ পিছত দিছে গৌৰৱ লিখিবা এশিঙীয়া গড় অসমৰ গৌৰৱ ইয়াৰ পিছত কি দিছে যে বিশ্বাস কি দিছে বিশ্বাস লিখিবা সদায় ভগৱানক বিশ্বাস কৰিব লাগে ইয়াৰ পিছত দিছে প্ৰিয় পাত্ৰ লিখিবা বিৰুবালা সকলো শিক্ষকৰ কি প্ৰিয় পাত্ৰ আছিল হ'ল গতিকে এইখিনি লিখি মুখস্থ কৰি ল'বা দেই পৰীক্ষাত আহিব এটা চোৱা 11 নম্বৰ আমাক কি দিছে তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰিব দিছে পুংলিংগ মানে যিখিনি মতা কি পুৰুষ অধ্যাপক দমৰা বুন্দা ল'ৰা আৰু স্ত্ৰীলিংগ কি হ'ব মা ৰাণী শিক্ষয়িত্ৰী আইতা আৰু দেৱী হ'ল এতিয়া চোৱা 12 কৈছে যে তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলি মেলিকৈ দিয়া আছে অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা কি দিছে আমাক যে তা খ হ মানে নিৰাশ কি হ'ব হতাশ খটো হ'ব দুৰাৰোগ্য তোমালোকে লিখি ল'বা গ আছে কুণ্ঠাবোধ ঘ হ'ব অমায়িক পুঙ হ'ব আগৰণুৱা কোনো কামত আগবঢ়া ব্যক্তি কি আগৰণুৱা তাৰপিছত প্ৰথম চকী চেপ্ৰস্থা দিয়া আছে মানে যত্ন কি হ'ব প্ৰচেষ্টা মহান নাৰী কি হ'ব মহিয়সী হ'ল এতিয়া চোৱা জানো আহা আমাক 13 নম্বৰত কি দিছে তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া আছে এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা চোৱা আকাশত চাং পতা মানে অস্বাভাৱিক কল্পনা কৰা লিখিবা বাক্য ৰচনা যে তেওঁৰ কথা বাদ দিয়া তেওঁ আকাশত চাং পতা লিখিয়া কথা কয় ইয়াৰ পিছত খ চোৱা যে মুধা ফুটা জুবিন গাৰ্গ অসমৰ মুধা ফুটা গায়ক আছিল মানে অতি খ্যাতনামা গায়ক আছিল গ লিখিবা যে সাত ঘাটৰ চেঙেলী বৰ টেঙৰ লোক লিখিবা সাত ঘাটৰ চেঙেলী মানুহক বিশ্বাস কৰা অনুচিত ঘ চোৱা অহু কাণে পহু কাণে মানে ঘুনুক ঘানাককৈ শুনা তেওঁ অহু কাণে পহু কাণে কথাবোৰ শুনি আনক লগুৱাই উঙ চোৱা হিয়াৰ আমঠু মোৰ দেউতা মোৰ বাবে হিয়াৰ আমঠু হ'ল গতিকে তোমালোকৰ চেপ্টাৰটো ইমানতেই শেষ হ'ল ইয়াৰ পিছত তোমালোকে কি কৰিবা চেপ্টাৰটো এবাৰ ধুনীয়াকৈ
পঢ়িবা ঠিক আছে চেপ্টাৰটো পঢ়ি যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকে উলিয়াবা ইয়াতে চোৱা কেইটামান হেৰি আছে অতি প্ৰয়োজনীয় কেইটামান কুৱেশ্যন আছে সেইকেইটা চোৱা যে 2015 খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰে বিৰুবালা ৰাভাক কি কৰিছিল সন্মানিত কৰিছিল অসম চৰকাৰে তেওঁক 2017 চনত সতী সাধনী বঁটা আগবঢ়াইছিল আৰু 2021 চনত তেওঁক ভাৰতৰ চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল এইখিনি চাবা ইয়াৰ পিছত 2024 চনৰ 23 মে তাৰিখে কি কৰিছিল তেখেতে ইহলীলা সম্বৰণ কৰিছিল এতিয়া জানো আহাত এইখিনি চাই ল'ব ভালকে যে জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দৰ 5 ফেব্ৰুৱাৰীত আৰু ক'ত জন্ম হৈছিল ঠাকুৰবিলা বা গোৱালপাৰাত পিতৃৰ নাম আছিল কলেয়াৰাম ৰাভা মাতৃৰ নাম সাগৰবালা ৰাভা আৰু শিক্ষানুষ্ঠান ঠাকুৰবিলা প্ৰাথমিক বিদ্যালয় আৰু শিক্ষাগত অৰ্হতা কিমানলৈকে পঞ্চম শ্ৰেণীলৈকে ঠিক আছে